প্ৰিয় দৰ্শক এই অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছোঁ একালৰ বৃন্দাবন একালত পৰিছিল চন পিছে তেওঁৰ নেতৃত্বতে সম্প্ৰতি থন ধৰি উঠিছে মৰহি যাবলৈ ধৰা দলটো তেওঁৰ বলিষ্ঠ নেতৃত্বতে মিত্ৰজোঁট চৰকাৰ অংশীদাৰ হৈছে দলটো ছাত্ৰ আন্দোলনৰ পৰা ছাত্ৰ নেতালৈ অসম আন্দোলনৰ পৰা অগপ দললৈ দলটোৰ বহু গুৰুত্বপূৰ্ণ দায়িত্ব মূৰ পাতি লৈ আজি তেওঁ সেই দলৰ সভাপতি পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছে দলটোক শক্তিশালী ৰূপত গঢ় দিয়াৰ পণ লৈ কেনে ফল পাব আঞ্চলিকতাবাদী দলটোৱে কেনে হ'ব আন দলৰ ফলাফল খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটৰ সময়ত দলটোৰ স্থিতি কি এনে বহু দিশ সামৰি পৰ্যালোচনাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ মাজতে আজি সাক্ষাতৰ অতিথি অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ ধন্যবাদ অজিতা আপুনি এতিয়াও নিৰ্বাচনী প্ৰচাৰতে ব্যস্ত আছে হয় গতিকে আমি পঞ্চায়তৰ কথাই যদি পাতোঁ এতিয়া 5 তাৰিখ গ'ল 9 তাৰিখে আকৌ হ'ব ভোট গ্ৰহণ আপুনি কেনে প্ৰথম পৰ্যায়ৰ আপুনি ফলাফল কেনেধৰণে আশা কৰিছে চাওক পঞ্চায়ত নিৰ্বাচনত এইবাৰ মোৰ মনত পৰাত ৰাইজ ওলাই আহিছে এনেধৰণৰ পূৰ্বতে ৰাইজৰ অংশগ্ৰহণ আমি দেখা নাছিলোঁ সক্ৰিয়তা নাছিলে জাতিৰ এটা জটিল সন্ধিক্ষণত যিটো সময়ত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক লৈ সমগ্ৰ ৰাজ্যজুৰি ৰাজ্যখন প্ৰতিবাদ মুখৰ হৈ আছে আমি দলেও চৰকাৰ অংশীদাৰ হৈ বিভিন্ন কাৰ্যসূচী লৈছোঁ তেনে এটা অৱস্থাত মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে চৰকাৰে নিৰ্বাচনটো অনুষ্ঠিত কৰিলে আৰু আমিও এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰি কম বেছি পৰিমাণে ৰাজ্যখনৰ প্ৰায়বোৰ পঞ্চায়তত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ তো আমি যিটো সঁহাৰি লাভ কৰিছোঁ যোৱা দিনকেইটাত এইখিনি সঁচাকৈ অভূতপূৰ্ব তো তালৈ চাই ৰাইজ যিদৰে ওলাই আহিছে এইটোলৈ চাই মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচন নিশ্চিতভাৱে এই নিৰ্বাচনটো অতি গুৰুত্বপূৰ্ণ হ'ব আৰু এনেও পঞ্চায়ত নিৰ্বাচন মই বৰ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ লোকসভা বা বিধানসভা নিৰ্বাচনতকৈ নিশ্চয় কম গুৰুত্বপূৰ্ণ নহয় কাৰণ পঞ্চায়তখন এখন সৰু চৰকাৰ দিছপুৰ চৰকাৰক সাধাৰণতে ঢুকি নাপায় দিল্লী চৰকাৰকো ঢুকি নাপায় এতিয়া পঞ্চায়তত ইমান ক্ষমতা আছে এই ক্ষমতাখিনি যদি ভালকৈ সদ্ব্যৱহাৰ কৰে জনপ্ৰতিনিধিসকলে মই ভাবোঁ যে গাঁৱৰ চেহেৰা সলনি হৈ যাব গতিকে নিশ্চিতভাৱে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ মাজত কিবা পাৰ্থক্য দেখে নেকি আপোনালোকৰ ফলাফল প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত নিশ্চয় প্ৰথম পৰ্যায়ত এইকেইদিন মই যিখিনি ঠাইলৈ গ'লোঁ বা যিবিলাক খবৰ আমাৰ সতীৰ্থসকলক বেলেগ বেলেগ ঠাইত সুকীয়াকৈ আমি দায়িত্ব দিছিলোঁ যিখিনি খবৰ পাইছোঁ তো আমি ভাল সঁহাৰি পাইছোঁ আৰু দ্বিতীয় পৰ্যায়ত মই দেখিছোঁ যে আৰু অলপ ভাল সঁহাৰি পাম ডাঙৰ কথা হৈছে যে ৰাষ্ট্ৰীয় দলবিলাকে পইচা বা বিভিন্ন ধৰণে মানুহক প্ৰলোভিত কৰে গতিকে এইটো আগতে কংগ্ৰেছৰ আছিলে কিন্তু এতিয়া অন্য দলেও একেই ৰাষ্ট্ৰীয় দলবিলাকে একেই পন্থা অৱলম্বন কৰাৰ হয় তেখেতসকলেও কৰিছে মই দেখিছোঁ তেখেতসকলেতো টকা পইচা বহুত খৰচ কৰিছে হেলিকপ্টাৰ যি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে এইবোৰ লৈতো চৰ্চাই হৈছে হয় হয় তেওঁলোকে কি কাৰণে ইমান জোৰ দিবলগীয়া এনেইতো সাধাৰণতে আমি দেখোঁ যে যি দল দিছপুৰত থাকে তেওঁলোকে পঞ্চায়তত জয়লাভ কৰে মানে AIDMK DMKটো নেখেলি মানে তাত কি হয় যদি DMK পাৱাৰত থাকে AIDMK যিবিলাক লোকেল সেল্ফ গভৰ্ণমেণ্ট সেইবিলাকৰ পাৰ্টিচিপেণ্ট কৰে আজি এনেকুৱা কি পৰিস্থিতি হ'ল যে একদম আক্ৰমণাত্মক হৈছে তেওঁলোকে মিছা কথা সঁচা কৈছে সঁচা মিছা কৰিছে যি ধৰণে তেওঁলোকে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এই হেলিকপ্টাৰ লৈ গোটেই অসম ঘূৰিছে ইমান যে তেওঁলোকে জোৰ দিছে কি তেওঁলোকে ভয় খাইছে নে আতংকিত হৈছে কিবা প্ৰথম কথা হ'ল যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016ক লৈ মূল সুঁতিৰ যিটো মানুহ মূল সুঁতিৰ ৰাইজ কিন্তু গভীৰভাৱে অসন্তুষ্ট কাৰণ ভাষাৰ কথাটো যেতিয়া আহি পৰে তেতিয়া মানুহ স্বাভাৱিকতে শংকিত হ'ব যে মাত হেৰাই যাব নেকি আমাৰ এই শংকাটো আছে গতিকে এনে অৱস্থাত হোৱা নিৰ্বাচনটোত এতিয়া ৰাইজ অন্য গতিৰে ধাৱমান হ'ল মই দেখিছোঁ যে আঞ্চলিকতাবাদৰ পিনে ৰাইজ ধাৱমান হৈছে কিন্তু
এইটো এটা তেনেকুৱা ছবি এখন দেখা পোৱা যায় গতিকে স্বাভাৱিকতে শংকিত হোৱা বুলি মই অনুভৱ কৰোঁ আৰু সেইকাৰণে অসম গণ পৰিষদকেই বিজেপিও আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছেও আক্ৰমণৰ লক্ষ্য কৰি লৈছে AIUDFও কিন্তু আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে গতিকে তিনিওটা দলৰ যি আক্ৰমণৰ লক্ষ্য আপোনালোকৰ বহু নেতাই আপুনিও কৈছে হয় যে বোকাখাটত যি ধৰণে গৈ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰিলে অগপৰ আপোনাক বা অন্যান্য সমষ্টিটো এইটোৱে কি এইটোৱে আমাৰ কাৰণে ব্লেছিং এইবিলাক আমাৰ কাৰণে কেনেকৈ মানে চাওক এনেই মানুহে এনেই ৰাইজে বোকা ছটিওৱাটো ভাল নাপায় কমন মানুহৰ যে এতিয়া বিজেপিয়ে প্ৰথমবাৰৰ কাৰণে সুযোগ পাইছিলে পাৱাৰত অহাৰ পিছত পঞ্চায়ত নিৰ্বাচনটো তো মই কেতিয়াও ভবা নাছিলোঁ কাৰণ মিত্ৰজোঁটত আছোঁ আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বিৰোধিতা কৰাটো আমাৰ কাৰণে নতুন কথা নহয় যে কি ইছ্যু আহিল যাৰ কাৰণে আমাৰ বিৰুদ্ধে ইমান খৰ্গগ্ৰস্ত হৈ পোনপটীয়াভাৱে নেতৃত্বই আক্ৰমণ কৰিবলগীয়া হ'ল ইছ্যু এটাই দেখাত মানে যিটো উত্থানটোত হয়তো ভাবিছে যে বা এনেকুৱা হ'ব পাৰে যে আমাৰ ক্ৰমবৰ্ধিত যিটো মানে জনপ্ৰিয়তা ভোটাৰসকলে গ্ৰহণযোগ্যতাটো গতিকে এই ভোটখিনিক যদি চেদেলি ভেদেলি কৰি দিব পৰা যায় সেইখিনিক যদি বিভ্ৰান্ত কৰি দিব পৰা যায় তেতিয়াহ'লে হয়তো এনেওতো ধৰি লোৱা যায় লাভান্বিত হ'ব বুলি ভাবিব পাৰে দল সুবিধাত থাকে তেওঁলোকৰ বিধায়ক থাকে স্কিমবোৰ থাকে প্ৰতিশ্ৰুতি থাকে আৰু তেওঁলোকেতো নিৰ্বাচন আচৰণ বিধি কোনো গুৰুত্বই দিয়া নাই এতিয়াও তেওঁলোকে নানান ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ঘোষণা কৰিছে আঁচনি সকলো মিলি প্ৰথম স্থান দখল কৰিব বিজেপিয়ে মই যদি কওঁ মানে পঞ্চায়ত ইলেকশ্যনটো অলপ ভোটিং বিহেভিয়াৰটো এনেও সুকীয়া হয় ধৰক আপোনাৰ MLA যেতিয়া থাকে MLAবিলাকে কয় যে মইহে কৰিম বা পাৱাৰত থাকিলে কথাটোৱে তেনেকুৱাই হয় সাধাৰণতে সচৰাচৰ কিন্তু সেই বুলি এইটো এবাৰ সকলো ক্ষেত্ৰতে মোৰ ধাৰণা হোৱা নাই যে হ'ব বুলি ধৰি ললোঁ বিজেপি প্ৰথম স্থান পালে আপুনি ক'ব নেকি যে এখন হিন্দু নাগৰিকত্ব বিধেয়কখনৰ সপক্ষে এইটোতো জনমতটো এইটো কথা গুৰুত্বপূৰ্ণ আপুনি ক'লে যে এই ধৰণৰ পৰিৱেশতে আপোনালোকৰ সেইটো ঠিক নহয় ইয়াত পলিটিক্সটো একদম লোকেল হয় আজি ধৰক ৱাৰ্ড মেম্বাৰ কোনোবা এজনে কণ্টেষ্ট কৰিছে ৱাৰ্ড মেম্বাৰজন তেওঁক সকলোৱে কম বেছি পৰিমাণে স্থানীয় লোকে জানে বা তেওঁৰ পৰিয়ালটো ডাঙৰ তেওঁ আৰ্থিকভাৱেও সচ্ছল এনেকুৱা বহুত কথাই মানে ক্ৰিয়া কৰে আৰু গতিকে সেই কথাটো হয়তো তেনেকুৱা নহ'ব পাৰে কিন্তু ভোট যে বহুলাংকে চেন্সিবল যিবিলাক ভোটাৰ ভোট যে কমিব তাত কোনো সন্দেহ নাই বিজেপিয়ে যিয়ে নহওক কিন্তু তেওঁলোকৰ যিটো মানে ইৰোশ্যন তাৰমানে তেওঁলোকৰ খহনীয়া হৈছে আৰু তেওঁলোকৰ বহুত মানে তললৈ যাব এইটো ক'ব খুজিছে মই ভাবোঁ যে নিশ্চিতভাৱে কিছু কমিব কিছু নে কমিব যথেষ্ট কমিব বুলি আজি ধৰক মই হাজোত গৈছোঁ হাজোত যিটো শুনিছোঁ তাততো বিজেপিৰ এগৰাকী বিধায়ক আছে তাত থকা স্বত্তেও আজি আমি জানিব পাৰিছোঁ যে ZPC কেইটাত যথেষ্ট ফাইট হৈছে আৰু সম্ভাৱনা প্ৰবল আমাৰ AGPৰ সম্ভাৱনা প্ৰবল গতিকে তাততো তেনেকুৱা বহুত সমষ্টি আমি দেখিছোঁ যিবিলাকত তেতিয়াহ'লে আপোনালোক বিজেপি কংগ্ৰেছ AGP আৰু AIUDF হয় কোন কেনেকুৱা স্থানত থাকিব বুলি আপুনি মই ইমানখিনি মানে হৈছে আমাৰ উত্থানটো ঘটিব তাত কোনো সন্দেহ নাই আমাৰ যে উত্থান ঘটিব তাত কোনো সন্দেহ নাই মই ইমান ভাগকৈ মই চোৱা নাই বা তেনেধৰণে ভবা নাই কিন্তু ভাল যে হ'ব সেইটো আপোনাৰ উত্থানৰ ভিত্তিটো আপুনি ক'ব খুজিছে আৰু অলপমান যদি কওঁ বিধেয়কখনৰ কথা কৈছে আৰু আমি সাংগঠনিকভাৱে আমি ধৰক আঞ্চলিক আমি কি কৰিছিলোঁ বুথ অভিৱৰ্তন পাতিছোঁ আৰু সাংগঠনিক দিশটো শক্তিশালী কৰিবৰ কাৰণে আমি এটা চেষ্টাও আমাৰ তৰফৰ পৰা আমি ৰাখিছিলোঁ কাৰণ পঞ্চায়ত নিৰ্বাচনটো অকলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে খেলিম বুলি কোৱাৰ পিছত তো আমিওতো তেনেধৰণৰ প্ৰস্তুতি চলাইছিলোঁ এইটোতো বহুতে ক'ব খোজে আপোনালোকৰ নেতাসকলেও আমাৰ ঘৰুৱা আলোচনাত ক'ব খোজে যে আপোনালোক অলপ আগতে যদি নামিলেহেঁতেন পথাৰত তেতিয়াহ'লে হয়তো ফল আৰু বেলেগ হ'লহেঁতেন বুলি ক'ব নহয় মানে পঞ্চায়ত কি হয় হ'ব বুলি ভাবিলে আমাৰ কৰ্মীখিনিয়েও নিজে এটা এছেছ কৰি লয় এই পঞ্চায়ত নিৰ্বাচনটো হ'ব বুলি ভাবিলে 2-3বাৰ হ'ব তেতিয়া মানে খুব জোচত মানুহখিনি নহ'ব বুলি ভাবি আছিলে ন্যায়ালয়ৰ হস্তক্ষেপত বিজেপিয়ে কিয় হুমকা পিছলা কৰিছিলে
সেইটো নাজানো, সেইটো মই সোধাও নাই, কিন্তু নাজানো। তো আপোনাৰ এতিয়া ৰাজনৈতিক এটা আপোনাৰ হেৰি থাকিব, বিশ্লেষণ এটা, অনুমান এটা থাকিব। মই নাজানো কিয় পোনপ্ৰথমে কিন্তু এইটোতো NRC প্ৰসংগটোৱে কৈছিলে বহুতেতো তেতিয়া, এইটো কয় যে ব্যৰ্থতাৰ কাৰণে তেওঁলোকে নিজে মানে খুব মানে হেৰি নাছিলে, পঞ্চায়ত তেওঁলোকৰ নিৰ্বাচন মনোবল এনেকুৱা নাছিলে যে জিকিবই বুলি ভাবিব পৰা নাছিলে, এইটোতো কয়। সন্মুখত লোকসভা নিৰ্বাচন, গতিকে পঞ্চায়ত নিৰ্বাচনটোত যদি ৰিজাল্টবিলাক নিগেটিভ হয়, স্বাভাৱিকতে ইয়াৰ প্ৰভাৱটোতো লোকসভা নিৰ্বাচনত পৰিব, তেনেকুৱা এটা হয়তো ধাৰণা কৰিছিল। এতিয়া আপোনাৰ আগবাঢ়ি থাকিব আপুনি যিটো আশা কৰিছে ফলাফল, এইটো ভিত্তিটো তাৰমানে আপুনি এইটো নকয় নেকি যে এই চৰকাৰখনৰ 2.5 বছৰৰ ব্যৰ্থতা, বিভিন্ন দিশৰ ব্যৰ্থতা? মই এখন তালিকা আপোনাক এতিয়া আৰু সময় খৰচ হ'ব, আপুনি নিজেও জানে যে ব্যৰ্থতা ব্যৰ্থতা ব্যৰ্থতা, গণবিৰোধী অৱস্থান। মই সামগ্ৰিকভাৱে চৰকাৰত এতিয়াও আজিৰ দিনটোতো মন্ত্ৰী হৈ আছোঁ, মই ডেফিনেটলি আছে, চৰকাৰ কিন্তু ব্যৰ্থতা আপোনালোকৰ বুলি ক'ব যিটো নোৱাৰিম। অৱস্থা কৰিছে, নাই, সেইটো মই বুজি যিটো পাইছোঁ, অপমান কিন্তু কৰিছে, নাই হয়, সেইটো মই কথা ক'ম আপোনাক বাৰু, কিন্তু কথাটো হ'ল যে এণ্টি ইনকামবেঞ্চি আছে, ন' ডাউট এণ্টি ইনকামবেঞ্চি আছে, কাৰণ এই ইছ্যুটোৱে বিশেষকৈ মূল ইছ্যুকেইটাৰ ক্ষেত্ৰত এনেধৰণৰ কেইবাটাও ইছ্যু আহি পৰিছে, যিকেইটা ইছ্যুৰ ক্ষেত্ৰত বিজেপিৰ যিটো স্থিতি, সেই স্থিতিটোৱে স্বাভাৱিকতে অসমৰ ৰাইজক ক্ষুণ্ণ কৰিছে, সিও এটা কাৰণ। আৰু ধৰক আপোনালোকৰ মিত্ৰজোঁটত আপুনি যিটো ক'লে আছে, থাকিলেও আপোনালোকৰ পঞ্চায়তত কোনো বুজাবুজি নাই, আৰু যি ধৰণে আপোনালোকক সমালোচনা কৰে, সেইটো শত্ৰুৱে শত্ৰুক ব্যৱহাৰ কৰাৰ দৰে হৈছে, আৰু এনেকুৱা হৈছে নেকি আনএক্সপেক্টেড, কিন্তু তেওঁলোকে যি ধৰণৰ মূল নেতা দুগৰাকীয়ে যি ভাষা, যি ধৰণে আপোনালোকক আক্ৰমণ কৰিছে, সেইটোৰ প্ৰত্যুত্তৰ আপোনালোকৰ নেতাসকল কিছু কোমল নেকি বাৰু? আমাৰ নেতা কোমল নহয়। চাওক, মইতো আগতে কৈছিলোঁ যে বোকা ছটিওৱাতকৈও কি কৰিব এই কথাখিনি ভাৰতীয় জনতা পাৰ্টীয়ে জনসাধাৰণক ক'লে বেছি ভাল আছিল। এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে, এতিয়া আক্ৰমণ কৰিলেতো প্ৰত্যাক্ৰমণ হ'বই, প্ৰত্যাক্ৰমণ হ'বই, আৰু এই কথাখিনি আমাৰ বহুজন হেৰিয়ে কৈ আছে, কিন্তু তেওঁলোকৰ নিচিনাকৈ আমি আক্ৰমণাত্মক হোৱা নাই। ক'বলৈতো আমাৰো বহুত কথা আছিল, আমি তেনেকৈ হোৱা নাই, আৰু নোহোৱা আৰু ক'লে হয়তো মানুহে আমাকো তেওঁলোকৰ দৰেই ভাবিলেহেঁতেন, তেনেকৈয়ে গ্ৰহণ কৰিলেহেঁতেন। আজি তেওঁলোকৰ কথা বতৰাবিলাকে যিটো আমাক সহায় কৰিছে, আমি তেনেকেবোৰ যদি কথা কৈ দিওঁ, তেতিয়া মানুহে অলপ বেলেগ ধৰণৰ কথাত ল'লেহেঁতেন। সেইকাৰণে যথেষ্ট বাক সংযম ৰক্ষা কৰি কথা ক'বৰ কাৰণেই কোৱা হৈছে আমাৰ সতীৰ্থসকলক, যে আপুনিও সেইকাৰণে এতিয়া কিছুমান কথা, সেইকাৰণে মই কিছুমান কথা মই কোৱা নাই। ক'বলৈ আজি চাওক, আজি আমাৰ দলৰ পৰাই বহুকেইজন গৈ ভাৰতীয় জনতা পাৰ্টীত আছে, তেখেতসকলে অতীতটো পাহৰি যোৱাটো উচিত নহয়, কাৰণ আজি ধৰক অজিত দা, আপোনাৰ আমগুৰিত এখন ঘৰ আছে, আপুনি ইমান দিন দীঘলীয়া দিন সংবাদ জগতৰ লগত থাকি কিবা এটা যদি ইয়াত মানে অস্থায়ীভাৱে স্থায়ীভাৱে হ'লেও আপুনি কিবা এটা কৰি লৈছে নিজৰ বুলিবলৈ, নিজৰ ভৰিৰ ওপৰত থিয় দি, কিন্তু আপুনি ঘৰখনক একেবাৰে উপেক্ষা কৰিব নেকি? যিখন ঘৰত আপুনি জন্ম ল'লে, যিখন আপোনাৰ ওচৰে পাঁজৰে সমাজ আছে, তো আজিতো সেইটোৱেই হৈছে নহয়। সেইকাৰণে শিপাডাল পাহৰিলে মানে ধৰক চন্দ্ৰমোহন পাটোৱাৰী, কংগ্ৰেছৰ তেনেকৈ কেইবাগৰাকীও নেতা, আৰু এইফালে আৰু আছে বিজেপিত, যিসকলে অগপৰ পৰাই আহি আজি তেওঁলোকে যি ধৰণে সমালোচনা কৰিছে, এইটো অলপ আচৰিত। এতিয়া ধৰক শিপাডালটো নিজেই যেতিয়া ছিঙি দিবতো কেতিয়াবা আপুনি হিমন্ত বিশ্ব শৰ্মাইতো খুব বেয়াকৈ সমালোচনা কৰিছে, আৰু মুখ্যমন্ত্ৰীও দেখিছোঁ হঠাৎ মানুহজনৰ এটা পৰিৱৰ্তন আহি গ'ল, তেওঁ নোকোৱা ধৰণে কথা ক'বলৈ আচৰিতেই হৈছোঁ কোৱা ধৰণে। এইটো এটা হয়তো তেওঁৰ সমস্যা হৈছে ভিতৰত, হয়তো তৰুণ গগৈটো তেনেকুৱা ইংগিত দিছেই, নাজানো কি পৰিস্থিতিত ক'বলগীয়া হৈছে। এইটো এটা ৰাজনৈতিক এটা হেৰি থাকেতো, পৰ্যবেক্ষণ থাকে, হয়তো আপুনি জানিও আজি ক'ব খোজা নাই, কিন্তু এইটোতো দেখা গৈছে যে তেওঁলোকৰ ভিতৰৰ দ্বন্দ্ব অলপ প্ৰকট হৈছে বুলি অনুমান কৰা হৈছে, আৰু সোণোৱালেও নিজৰ অস্তিত্বৰ প্ৰশ্নত হয়তো তেওঁ আৰু বেছি দেখুৱাব খুজিছে, এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছে। কিন্তু চন্দ্ৰমোহন পাটোৱাৰীটো আৰু এখোজ চৰা হৈ গৈছে, সেইটো অভিযোগটো খুব গুৰুত্ব। এওঁলোকে বাৰু ঠিক আছে, আপুনি বোকা ছটিওৱা বুলি কৈছে, পাটোৱাৰীয়ে মুকলিকৈ অভিযোগ আনিলে যে
অগপই কংগ্ৰেছ আৰু AIDFৰ পৰা 40 কোটি লগা লৈছিলে পূৰ্বৰ নিৰ্বাচনৰ এইবিলাকৰ কোনো সত্যতা নাই কাৰণ পূৰ্বৰ নিৰ্বাচনৰ সভাপতি হৈও নাছিলোঁ বা যিয়ে নাথাকক মহন্ত ডাঙৰীয়া আছিল কিন্তু এইবিলাকৰ সত্যতা মুঠেই নাই এনেকুৱা কথাবিলাক এইবিলাক গছত গৰু উঠা কথা তেওঁতো নিজেই অগপৰ সভাপতি আছিলে দলে তেওঁক বহুত দিলে সভাপতি পাতিলে মন্ত্ৰী পাতিলে তেওঁক বিৰোধী দলৰ দলপতি পাতিলে আৰু কি দিবলৈ বাকী থাকিলে যেতিয়া নিজৰ মানে খোৱা থালিখনত মানুহে গুৰিয়াব নাপায় আৰু আমাক এতিয়া ক্ৰিটিচাইজ কৰিছে বহুত ক্ৰিটিচাইজ মই এইটোৱে ভাবি লৈছোঁ আপুনি ধৰক এতিয়া গছ এজোপাত যেতিয়া ফল লাগে ফল থাকিলেহে ফৰমুঠি মাৰে গতিকে আমাৰ আমবাৰীত তেওঁলোকে ভাবিছে চাগে কিবা ফল লাগিছে সেইকাৰণে হেঙাৰবাৰীৰ পৰা ফৰমুঠি মাৰিছে ৰাজীৱ ভৱনৰ পৰা ফৰমুঠি মাৰিছে হাতীগাঁৱৰ AIDFৰ অফিচৰ পৰা ফৰমুঠি মাৰিছে মই তেনেকেই বুলি ভাবিছোঁ এতিয়া বিবাহ বাহৰ হ'ব বুলি যিটো হিমন্ত বিশ্বই ভৱিষ্যত কৰিছে সেইটো নহ'ল নেকি এতিয়া সেইটো আপুনি ৰাইজে দেখিছে নহ'ল কাৰণেও এটা সমস্যা হ'ব পাৰে হয়তো কামনা এটা আশা আছিলে তেনেকুৱাটো নহ'ল তেনেকুৱাটো হোৱা নাই কিন্তু তেওঁলোকে এতিয়া আশা কৰে যে অগপ দল তেওঁলোকৰতো আৰু 3-4জন লাগে নেকি এটা সংখ্যাগৰিষ্ঠ চৰকাৰ বচাবৰ কাৰণে সংখ্যাগৰিষ্ঠতাৰ কাৰণে কিন্তু সেই শাখাটো কিন্তু অগপ বুলিয়ে কয় আপোনালোকৰ অগপত কি এটা স্প্লিট অনাৰ নাই নাই কোৱাইট ইম্পচিবল আপুনি আজি এইটো কথা স্পষ্টকৈ ক'ব মই স্পষ্টকৈ ক'ম উই আৰ ইউনাইটেড উই আৰ অল ওৱান কাৰণ আমি এতিয়া মানে বাছি মলকুখিনি আছেগৈ মানে মই এইটো কেতিয়াও নাভাবোঁ আমি দলটোক সংঘবদ্ধ কৰি ৰাখিবৰ কাৰণে ঐক্যবদ্ধ কৰি ক'ব খোজে কি ক'লে 3জন মন্ত্ৰীৰ নাম নাই এইবিলাক গছত মইতো আপোনাক স্পষ্টকৈ কৈছোঁ আগতেও কৈছোঁ মই ঘৰতেই দপদপাই থাকি মোৰ পৰিয়ালৰ ওপৰত কিন্তু মই এনেকুৱা কাম নকৰোঁ কাৰণ মই কেতিয়াও এনেকৈ মোৰ তললৈ কৰি কাৰোবাৰ নিৰ্দেশত মই উঠা বহা কৰিব নোৱাৰোঁ মোৰ বিবেকৰ বিৰুদ্ধে কৈছে যে দিল্লীৰ নিৰ্দেশত হয় মই বিবেকৰ বিৰুদ্ধে এনেকৈ নাযাম কাৰণ চকুৱে দেখি শুনি জানি শুনিও কিছুমান কথা কৰিব নোৱাৰি আৰু দিল্লীৱালাৰ নিৰ্দেশত নহ'ব চলা দলৰ অৱস্থা আমি দেখিছোঁ আপুনি চব কংগ্ৰেছৰ চাওক বা তেওঁলোকৰে চাওক এতিয়া বিজেপি এতিয়া মূল কথা হ'ল যে মানে যি দলতেই নাথাকক কিয় মই ৰাষ্ট্ৰীয় দলবিলাকৰ মানুহবিলাক মই চাইছোঁ যে মনবিলাক একে তেওঁলোকে এই মানুহখিনিক কোনোদিনেই মানুহ বুলি নিজৰ মানুহ বুলি ভাবিব পৰা নাই সম্পদখিনি ঠিকেই ভাবি আছে অসমৰ সম্পদখিনিৰ সেইখিনি লাগে কিন্তু মানুহখিনিক ভাবিব পৰা নাই আৰু সেইকাৰণে আজি ৰাজ্যখনত এনেকুৱা এটা অৱস্থা এটা বিৰাজ কৰিছে প্ৰতাৰক কোন এতিয়া তেওঁলোকে আপোনালোকক আমি কি প্ৰতাৰণা কৰিলোঁ আজি চাওক প্ৰতাৰণা আমি ক'ত কৰিলোঁ বাৰু আজি হয় অসম গণ পৰিষদ দলে ক্ষমতাত আহিছিল দীঘলীয়া আন্দোলনৰ পিছত আন্দোলন হ'ল তাৰ পৰা অসম চুক্তি হ'ল অসম চুক্তি ৰূপায়ণৰ কাৰণে অগপ ক্ষমতালৈ আহিল কিন্তু মূল ইছ্যুৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে কৰিব নোৱাৰিলে হয় সেইটো আমি অকপতে স্বীকাৰ কৰিছোঁ কিন্তু পলিটিকেল উইলৰ যে অভাৱ আছিল এনেকুৱা মই নাভাবোঁ কাৰণ IMDT আইনটো মেইন বেৰিয়াৰ হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰ সহায় নহ'লে কামটো কৰিব নোৱাৰে চুক্তি ৰূপায়ণৰ মূল মন্ত্ৰালয় আছিলে গৃহ মন্ত্ৰালয় আৰু আপুনি চাওক অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াও ইয়াত প্ৰধানমন্ত্ৰী আছিল দেশৰ গুজৰাল ডাঙৰীয়াও আছিল VP সিং ডাঙৰীয়াও আছিল চন্দ্ৰশেখৰ ডাঙৰীয়াও আছিল বহুকেইগৰাকী প্ৰধানমন্ত্ৰী গ'ল আমাৰ দল অংশীদাৰ হৈ আছিল আমাৰ MP গৈ মন্ত্ৰী হৈছিল কিন্তু মই আছুত আছিলোঁ মই 96ত অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ কিন্তু তেতিয়াও মই চাইছিলোঁ যে কিছু কাম কৰিলে যদিও এই ইছ্যুৰ ক্ষেত্ৰত তেওঁলোকে IMDT বাতিল কৰিবৰ কাৰণে আমি যেতিয়া কওঁ তেতিয়া তেওঁলোকৰ অসুবিধাখিনি দেখুৱায় এনেকুৱা বহু ধৰণৰ কথা তেওঁলোকে সেই সময়ত কৈছিল গতিকে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা নহ'লে কাৰণ এতিয়া বাংলাদেশৰ লগত যদি এখন বুজাবুজি কিবা চুক্তি নকৰে তো মানুহখিনি ইয়াক চিনাক্ত কৰি কি হ'ব তেওঁলোকে যদি ঘূৰাই নলয় আমি তেওঁলোকক ঘূৰাই নপঠাওঁ বুলি গতিকে আমি কোনো প্ৰতাৰণা কৰা নাই অসম গণ পৰিষদে কোনো প্ৰতাৰণা কৰা নাই আৰু মই নাভাবোঁ এই কথাবিলাকৰ কিবা সত্যতা আছে আচ্ছা মিত্ৰজোঁটৰ প্ৰসংগ যিহেতু আহিছে এই সুযোগতে সুধিছোঁ আপোনাক যে মিত্ৰজোঁটৰ ভৱিষ্যত কি মিত্ৰজোঁটৰ ভৱিষ্যতটো অজিতদাৰ নিৰ্বাচনটো শেষ কৰি দিয়ক এয়া সময়ে ক'ব তো আমিতো কিন্তু ইমান সমালোচনা ইমান আপোনালোকৰ নাই তাৰপিছত কেনেকৈ মিত্ৰজোঁট সেইকাৰণে কৈছোঁ সেইকাৰণে ইলেকশ্যনটো আছে যিহেতু এই দুদিন গৈ লওক এই বিষয়টো আমি মাজতে আলোচনা কৰিছোঁ ভৱেন ভঁৰালীয়ে মুকলিকৈ কৈছে হয় দীপক দাস কৈছে সতীৰ্থসকল যথেষ্ট ক্ষুব্ধ কাৰণ প্ৰতিজন সতীৰ্থক এনেদৰে আক্ৰমণ কৰা হৈছে সুকীয়াকৈ সমষ্টিবিলাকত গৈ নোহোৱা নোপোজা নভবা নিচিন্তা কথা কিছুমান এনেকৈতো নহয় মানে এতিয়া সমালোচনা ইলেকশ্যনতো হ'ব পাৰে কিন্তু এইটোতো সমালোচনা নহয় এইটো মানে কুচ্চা ৰটনা হৈছে মানে
কুৎসাৰটনা হৈছে, তেওঁলোকে মনত আঘাত পাইছে, সতীৰ্থসকলে যিখিনি আঘাত পাইছে বা আমিও সকলোৰে হৈ যিটো পেইন ল'ব লগা হৈছে সেইখিনি অনুভৱ কৰিছোঁ। গতিকে পঞ্চায়তৰ পাছত মিত্ৰতা ছেদ মই আজিয়ে নকওঁ, গতিকে গোটেই বিষয়খিনি আমি বিস্তৃতভাৱে আমি আলোচনা কৰিম। আমি যথেষ্ট ক্ষোভিত, আমি গভীৰভাৱে মানে আমি এই কথাটো উপলব্ধি কৰিছোঁ। আপুনি কৈছিলে যে মিত্ৰতা ছেদ কৰিবলৈ এক ছেকেণ্ডো, মই সেইকাৰণে মই আজিও কৈছোঁ মিত্ৰতা ছেদ কৰিবলৈ দাদা এক ছেকেণ্ডো সময় নালাগে। কাৰণ আজি পাৰিবাৰিক আদালতত কিবা এটা লাগিলে সেইটো অলপ সময় লাগে, কিন্তু মিত্ৰতা ছেদ কৰিবলৈ কিমান এক ছেকেণ্ডৰ কথা। আপোনালোকৰ আকৌ নাহৰকটীয়া বিধায়কগৰাকীয়ে নয়ন সোণোৱালে কৈ দিলে কংগ্ৰেছ অগপ। নাহৰকটীয়া বিধায়কগৰাকীক মই এই কথাটো যেতিয়া ইলেক্ট্ৰনিক মিডিয়াত ক'ৰবাত মই দেখিছিলোঁ, কিন্তু মই ব্যস্ত আছিলোঁ, দেখাৰ পিছতে তেওঁক মই ফোন কৰিছিলোঁ, ফোনত কেইবাদিনো নাপালোঁ। যেতিয়া মুকলিকৈ এই কথাটো আমাৰ বিৰুদ্ধে এইটোৱেই যেতিয়া মূল ইছ্যু হৈ পৰিলে, মই তেওঁক সুধিলোঁ, তেওঁ কৈছে কোনো কথা কোৱা নাই এনেকুৱা। মই সেইটো কিয় ক'ম? মানুহজন অলপ চিধা চিধা মানুহ, অলপ বুজাও মানুহ, মই ভাবিছোঁ এইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন হৈছে, এইটো ভুল ব্যাখ্যা হৈছে। তেওঁ আগতে ৰাজনীতিত, দলীয় ৰাজনীতিত বা কোনো ৰাজনীতিত নাছিল, তেওঁ এজন ব্যৱসায়িক ব্যক্তি আছিল। গতিকে তেওঁ সেইটো কৈছে বুলি মোৰ মনে ধৰা নাই। আপোনাৰ বহুতে ক'ব খোজে, মিত্ৰতাৰ কথা ওলাইছে যিহেতু এই প্ৰসংগত কয় যে 2021 চনৰ নিৰ্বাচনৰ 2-4 মাহ আগতে হোৱা হ'লে হয়তো ভংগ হ'লহেঁতেন, কিন্তু এতিয়া যিহেতু আপোনালোকৰ 2টা বছৰ আছেগৈ, গতিকে 2টা বছৰ আপোনালোক থাকিব খোজে চৰকাৰত। নাই, তেনেকুৱা নহয়। তেনেকুৱা পৰিস্থিতিয়ে বহুত কথা কয়, মানুহ পৰিস্থিতিৰ দাস। গতিকে পৰিস্থিতি বহুত কথা কয়। যিটো কৰিলে অসমৰ ৰাইজৰ কাৰণে ভাল হ'ব, আমি সেইটোৱে সিদ্ধান্ত। মানে 3গৰাকী মন্ত্ৰীটো মিত্ৰজোঁটৰ হেঙাৰ নহয়, মুঠেই নহয়। এইটোতো মুঠেই নহয়। মানে এনেকৈ কিছুমান কাম এনেকৈ কৰিব নোৱাৰি বা কণ্টিনিউ কৰিব নোৱাৰি। গতিকে বহুতখিনি কথা আছে, আমি দলীয় মঞ্চত গোটেই বিষয়বোৰ আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'ম। আপুনি এই মানে এই বিষয়টোৱেই নহয়, মই কৈছোঁ মিত্ৰতা ভংগৰ কাৰণে মই আকৌ কৈছোঁ এইটো 1 ছেকেণ্ডৰ কাম, কেৱল তাৰ নিয়মখিনি, হয় নিয়মৰ মাজেৰে যিখিনি যাবলগীয়া সেই কথাখিনি আছে। আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত। ধন্যবাদ। বহুতৰে তুলনাত দলৰ সভাপতি হিচাপে, অসম গণ পৰিষদৰ সভাপতি হিচাপে আপুনি শীৰ্ষ নেতা হিচাপে প্ৰচাৰত যথেষ্ট বলিষ্ঠ ভূমিকা লৈছে। যদিও বহুতে অনুভৱ কৰে যে আপোনালোকে হয়তো আগৰ পৰা কৰিলে সেইটো সহায়টো দেখি হয়তো কৈছে যে আৰু মানুহে হেৰি কৰে, কিন্তু আপুনি এদিনতে 15-17খনলৈকে নিৰ্বাচনী সভা কৰিছে। এই সঞ্জীৱনীটো কি? মানে সঞ্জীৱনী ক'ত পালে? চাওক, ৰাইজৰ উৎসাহটোৱে আৰু অলপ মনৰ ভিতৰত শক্তি আনি দিয়ে। মইতো কেইবাদিনো নোহোৱাকৈও থাকোঁ, কিন্তু এইবাৰ অলপ মানে ঠাণ্ডা সোমাই গ'ল, অলপ মাত বহি যোৱাৰ কাৰণে লিখিবলগীয়া হ'ল। হয়, যিটো কাৰণে মাতটোৱে কথাই যেতিয়া ক'ব নোৱাৰোঁ, গৈ কি কৰিম? কি কৰিলে? আপোনাৰ অলপ চিম্পেথিটো হ'লহেঁতেন তেনেকৈ গৈ কথা ক'লে, তাৰ মাজতে সহানুভূতি দেখুৱালে, অসুখীয়া গাই আহিছে, সেইটো কৰা নাই আৰু। কিন্তু আপুনি 15-16খন মিটিং কৰিব পাৰিলে। কৰিলোঁ। আপোনাৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই খুব মানে তীব্ৰ সমালোচনা আৰু এটা ধুমুহাৰ দৰে প্ৰচাৰ কৰিলে। প্ৰথম মিটিং মোৰ তাতে কৰিছে। সেইটোৱে আপোনাক কি অলপ ক্ষতি কৰিল নেকি? নাই, ক্ষতি নাই। ক্ষতি কিয় কৰিব? আমাৰ ভোটাৰসকল যথেষ্ট সচেতন। আচ্ছা, তেওঁ আপোনাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সমষ্টিত কিন্তু এনেকৈ কৰা নাই প্ৰচাৰ, কিয়? তেওঁ তাত গৈছিলে বুলি শুনিছোঁ, মই যোৱা বুলিয়ে কৈছিলে কেশৱ মহন্ত ডাঙৰীয়াই। গৈছে। মোৰ ল'ব পাৰে। আচ্ছা, কিন্তু আপোনাৰ সভাপতিৰ কাৰণে চাগে বেছি প্ৰচাৰটো বেছি হ'ল চাগে। আচ্ছা, পঞ্চায়তৰ পিছত আহিলে লোকসভা নিৰ্বাচন, তাৰপিছত আহিলে বিধানসভা নিৰ্বাচন আহি আছে আৰু এই সাম্প্ৰতিক যিটো আপোনালোকৰ নীতি বা পৰিস্থিতিলৈ চাই ক'ব পাৰি নেকি যে আপোনালোকৰ একলা চলৰ নীতিত চলিব? মানে যিকোনো কথা হ'ব পাৰে দাদা, যিকোনো। আজি মানে এইটো মই কৈ দিব, মই এটা কথা বুজি মানে বহুতে বুজি নাপায় সচেতন, এতিয়া এটা দেশজুৰি যিটো বিজেপিৰ ধৰক কাম কাজ, কাৰণ তেওঁলোকে গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰ ধ্বংস কৰি আনিছে। আজি চাওক, RBI, CBI, প্ৰতিটো অনুষ্ঠান আপোনাৰ ইমান ডাঙৰ ডাঙৰ এইবোৰ স্বতন্ত্ৰ অনুষ্ঠানবিলাক যিটো অৱস্থা হৈছে মই নকওঁৱেই আৰু।
আৰু অসমৰ ক্ষেত্ৰত তেওঁলোকে যিবোৰ নীতি পলিচি বিধ্বংসী একেবাৰে যিবোৰ নীতি গ্ৰহণ কৰিছে বা আটাইতকৈ ডাঙৰ কথা হৈছে যে গণতন্ত্ৰৰ ওপৰত যি ধৰণে আক্ৰমণ আহিছে সেই পটভূমিত সচেতন মহলে ক'ব খোজে যে সকলো পাহৰি এটা বিৰোধী ঐক্য গঢ়ি তুলিব লাগে দেশখন বচাবৰ কাৰণে আৰু তেনেকুৱা এটা চলিছোঁ হয়তো এই নিৰ্বাচনটোত কি ফলাফল হয় ক'ব নোৱাৰোঁ কিন্তু দেখা গৈ যে আপোনালোকৰ এসময়ত চন্দ্ৰবাবু নাইডুৰ দৰে নেতাই আজি এটা তেওঁলোকৰ মূল শত্ৰুটো কংগ্ৰেছে আছিলে কিন্তু আপোনালোকে ইয়াত ধৰক শ্বহীদৰ কথাটোকে যদি সদায় আওৰাই থাকে যে এইটো কাৰণেই কংগ্ৰেছৰ লগত নোৱাৰি অথচ বিজেপিয়েতো গোটেই জাতিটোকেই ধ্বংস কৰিবলৈ ওলালে এইটো কথা অস্বীকাৰ নকৰে ভাষাটো আমাৰ পৰা কাঢ়ি লৈ যাব খুজিলে তাৰপিছত আপোনালোকৰ এইটো যুক্তি থাকিব নেকি আপোনালোকে কোন শত্ৰু বেছি ডাঙৰ শত্ৰু সেইকাৰণে পৰিৱৰ্তিত পৰিস্থিতিত আমি সকলো কথা বিশ্লেষণ কৰিব লাগিব বিশ্লেষণ কৰি আমি সিদ্ধান্ত ল'ব লাগিব আমি অবজাৰ্ভ কৰি আছোঁ দেশৰ ৰাজনীতিটো কাৰণ আমি চাওক এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক লৈ আমি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দক আমি লগ ধৰিছোঁ তেওঁলোকৰ মনৰ উমানো আমি পাইছোঁ গতিকে তেওঁলোকে নিশ্চয় আশা কৰে যে অগপ এইফালে আহক পৰিস্থিতি চাই ফালে আহক পৰিস্থিতি চাই আমি সিদ্ধান্ত ল'ব লাগিব সেইবুলি এটা সুবিধাবাদী অৱস্থানতো আমি ল'ব নোৱাৰোঁ সুবিধাবাদী অৱস্থানত আমি কোনফালে চাওঁ নাই তেনেকুৱাও নহয় আমি এনেকুৱা সিদ্ধান্ত নলওঁ যে সুবিধাবাদী অৱস্থান আমাৰ মাজত ডিফাৰেঞ্চ আছে আমি 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 পলিচিগত কথাতহে আমি কাৰোবাৰ লগত বুজাবুজি কৰিব পাৰোঁ নীতিৰ কথাটোৱে মূল প্ৰশ্ন গতিকে গোটেইখিনি নীতি আৰু এইবাৰতো কিছু প্ৰমাণো পাব নহয় হয় প্ৰমাণ আপোনালোকৰ ভেটি কেনেকুৱা আছিলে আগতেতো আপোনালোকৰ ভেটি নিশ্চয় যথেষ্ট ভালেই আছিল আজি যিটো দেখাইছে যেন আপোনালোকে বিজেপি লগত থাকিলেহে আপোনালোক বাচি থাকিব বুলি কৈছে আপুনি সেইটো কথা কোৱা মই কেইটামান কথা ক'ব লাগিব মই সেইকাৰণে কৈছে নহয় এইটো পঞ্চায়ত ইলেকশ্যন থাকিলেহে অগপ বাচি থাকিব তাৰ উত্তৰত কি ক'ব এইটোতো হাঁহি উঠা কথা উল্টাকে ক'ব পাৰি এইটোতো হাঁহি উঠা কথা পঞ্চায়ত ইলেকশ্যনত 2013 যেতিয়া পঞ্চায়ত ইলেকশ্যন হৈছিলে পঞ্চায়ত ইলেকশ্যনত চাওক আমি ZPCত বহুত কম চিট পাইছিলোঁ তেতিয়া অলপ হেৰিও হৈছিল 29টা হয় কংগ্ৰেছ চৰকাৰ 29টা আমি পাইছিলোঁ বিজেপিয়ে পাইছিলে জিলা পৰিষদ সমষ্টি 15টা ঠিক তেনেকৈ আঞ্চলিক সদস্য পদত তেওঁলোকে পাইছিলে 182টা আমি পাইছিলোঁ 182টা আৰু বিজেপিয়ে পাইছিলে 130টা পাইছিলে হ'লে তাৰপৰা প্ৰেচিডেণ্ট পদত আমি পাইছিলোঁ 183টা আৰু বিজেপিয়ে পাইছিলে 106টা সকলোতে কম GPPত ৱাৰ্ডবিলাকত অলপ কেইটামান বেছি পাইছিলে তেওঁলোকে মাত্ৰ গতিকে এতিয়া টোটেল যি চিট আছিলে AGP পাৰ্চেণ্টেজ আছিলে 8.55 আৰু বিজেপিৰ পাৰ্চেণ্টেজ আছিলে 5.34 এতিয়া বুকুচাত উঠা কথাটো যিটো সচৰাচৰ মানে তেওঁলোকে ক'বলৈ লৈছে আজি বহুতখিনি মই নাম নকওঁ তেওঁলোকে কিন্তু কাৰো বুকুচাত এই তথ্যটো কয় আপোনালোকৰ ভেটিটো বেছি সুবিধা আছিল কিন্তু কাৰো বুকুচাত আমি উঠা নাই কাৰণ বুকুচাত ৰাইজেই উঠায় আৰু ৰাইজেই নমাই দিয়ে ৰাইজে কেতিয়াবা দলিয়াইও দিয়ে গতিকে আমাকো দলিয়াইছে কাৰণ মানুহে ভাবিছিলে এওঁলোকে বিদেশী খেদিব যে নোৱাৰিলোঁ ৰাইজক বুজাব দিব নোৱাৰিলোঁ আৰু দলিয়াই দিছে আমাক কিন্তু এতিয়া আমি ছেকেণ্ড ভুলটো আকৌ মানে ৰাইজে অবিশ্বাস কৰিব পৰা আমি ভুলটো আৰু কেতিয়াও নকৰোঁ গতিকে আমি পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত শিক্ষা সুযোগ দিছে ভাল হ'বলৈ হয় গতিকে আত্মশুদ্ধিৰ পথ আমি লৈছোঁ আৰু আমি সেইমতে আগবাঢ়িম আপুনি যিটো তথ্য দিলে এইটোৱেতো এনেকুৱা এইটোৱে প্ৰমাণ হয় যে আপোনালোকৰ সহায়তহে বিজেপিয়ে আমাৰ গ্ৰাছৰুটত এটা সবল ভেটি আছে সেইটোক লৈহে তেওঁলোকে আমি ঢৌত AGP উঠি বাঢ়ি অহা দল নহয় গতিকে 85ত হয় 85ত তেতিয়া আহিছিলে কিন্তু পিছৰ পৰ্যায়ত আমাৰ গ্ৰাছৰুটত সংগঠন হৈছে কামো কৰিছে আৰু আমাৰ পৰা সা সুবিধা লোৱা বহুত ব্যক্তিও আছে যিখিনি অলপ নিজে দায়বদ্ধ বুলি হয়তো অনুভৱ কৰে তেওঁলোকৰ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰে সময়ে পোনপটীয়াভাৱে তেওঁলোকে দলৰ সদস্য নহ'লেও এইখিনি বহুত নতুন যুৱক যুৱতীয়ে অগপত যোগদান কৰাৰ খবৰ পাইছোঁ এইবাৰতো খুব এটা শুভ লক্ষণ যে য়ং চামটো কিন্তু আহিছে আমি তেওঁলোকক কেনেদৰে ৰাইট ডাইৰেকশ্যনত লৈ যাব পাৰোঁ সেইটোৱে মূল কথা য়ং চামটো আহিছে তেওঁলোকে পঞ্চায়তৰ সেৱা আগবঢ়াইছে এই লোৱাবোৰ বিজেপিৰ প্ৰতি মহভংগৰ কাৰণবোৰ কি বহুতেতো আলফাটো যোগদান কৰিবলৈ গৈছে কি ক'ব এইটোতো আপুনি চাওক মুকলিমূৰীয়াকৈ বহুতে কৈছে যিটো নহ'লে আমি এনেকুৱা কৰিম মুকলিমূৰীয়াকৈ ধৰ্ম সলনি কৰি দিম বুলি কৈছে আছামে
গতিকে এইবিলাকতো হয়, এইবিলাক বাস্তৱ সত্য। কাৰণ দীঘলীয়া দিনত দিল্লীৰ এনে প্ৰবঞ্চনা, দিল্লীৰ প্ৰতাৰণাৰ কাৰণে আজি বহু যুৱক বা যুৱতী মেইন ষ্ট্ৰীমৰ পৰা আঁতৰি গৈছে, বিভিন্ন পন্থা অৱলম্বন কৰিছে। কাৰণ যেতিয়া গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব দিয়া নহয়, শ্ৰদ্ধা জনোৱা নহয়, মানুহৰ মনৰ মানে উমান নলয়, অন্য ধৰণে কাম কাজ কৰে, তেতিয়াতো এনেকুৱা হোৱাটোত অস্বাভাৱিকতা একো নাই। এইটোকে কোৱাৰ কাৰণে এতিয়া তেওঁলোকে ক'ব খুজিব নেকি যে আলফাক তেওঁলোকে মানে কি আৰু ক'লেও ক'ব, এইটোতো আৰু মানে তেওঁলোকে দেশদ্ৰোহী, তেওঁলোকে এইটো সমাজৰ কথা হ'ব নোৱাৰে, এইটো সঁচা কথা, এইটো যে ফেক্ট। আচলতে তেওঁলোকে বাস্তৱটো বুজিবলৈ যত্ন কৰাটো ভাল আছিল। ভাল, তাকে নকৈ সেইটোৱে মই কৈছোঁ। প্ৰৰোচনামূলক কথা বতৰা কৈ পৰিস্থিতি আৰু বেয়া আৰু কৰিছে, বেয়া কৰিছে। এইটোৱে আপুনি নিশ্চয় একমত। হয় হয়। এতিয়া বহুতে উপলব্ধি কৰিছে, অনেকেতো কৈ আছিলে, কিন্তু এতিয়া লাহে লাহে উপলব্ধিটো হৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে মানে আমাৰ স্বাৰ্থ ৰক্ষাৰ প্ৰশ্নত আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই। হয়, এই উপলব্ধিটো কিন্তু লাহে লাহে আহিছে, গাঢ় হৈছে। এই অঞ্চলটোৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত হয়, আঞ্চলিকতাবাদ শক্তিশালী হৈছে বুলি আপুনি ভাবে নে? আপোনাৰ দায়িত্ব কিমান? আপুনিতো সভাপতি বহুত হিচাপে দায়িত্ব আছে। আপোনাৰ হয়, দায়িত্ব বহুত ডাঙৰ মানে দায়িত্ব। চাওক, আমাৰ দলটো কোনোবা এটা ক্লাবত বা কেইজন বিশেষ ব্যক্তিলৈ গঠন হোৱা নাছিল। বিভিন্ন অন্যান্য জাতীয়তাবাদী সেই সময়ত দলো আহিছিল, সকলো গোট খাই আঞ্চলিকতাবাদত বিশ্বাসী লোক গোট খাই পেলাই এই দলটো গঠন হৈছিল গোলাঘাটত। যোৱা সময়ছোৱাত বহুত উত্থান পতন হৈছে, শিক্ষাও হৈছে, আৰু মই ভাবোঁ যে অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ। ইয়াক উভালি পেলাব ঘপককৈ নোৱাৰে, কিন্তু ইয়াক শক্তিশালী কৰাৰ দায়িত্ব সভাপতি হিচাপে মই ১ নম্বৰ সেৱক হিচাপে দলটোৰ মোৰ নিশ্চয় আছে। গতিকে ময়ো আপুনি এটা অনাগত উত্তৰ দিনত পূৰ্বাঞ্চলৰ আঞ্চলিক দলবিলাকৰ লগতো আপুনি বিভিন্ন সময়ত আলোচনা কৰোঁ। এখন মঞ্চও আছিল, আমি নৰ্থ ইষ্ট ৰিজনেল পাৰ্টিজ ফ্ৰণ্ট, মই তাৰ চেয়াৰমেন আছিলোঁ, ৰিঅ' ডাঙৰীয়া আছিলে চেয়াৰমেন। তাত ৰিঅ' ডাঙৰীয়া চেয়াৰমেন আছিলে, এতিয়া মেঘালয়ৰ চিফ মিনিষ্টাৰ মিষ্টাৰ চাংমা তেওঁ আছিল, এতিয়া যিটো মিজু জেৰাপথাংগা আছিল, প্ৰায়বিলাক মণিপুৰৰ বহুতখিনি আছিল। এই গোটেইখিনি আমি একেলগে আছিলোঁ। এতিয়াও ব্যক্তিগতভাৱে মোৰ লগত সম্পৰ্ক আছে, যিহেতু নেডাটো গঠন হৈ গ'ল, আমি NDA এটা অংশীদাৰ হৈ আছোঁ কাৰণে সেইখন মঞ্চৰ জৰিয়তে তেওঁলোকে এতিয়া কিন্তু সেইখিনি মানুহ একেখিনি। তেওঁলোকে যি ধৰণে স্থিতি বজাই ৰাখিছে, হয়, আজি মেঘালয়ৰ কেবিনেটত হয়, আৰু নাগালেণ্ডত বিভিন্ন হয়, সময়ত কৈছে, এই ধৰণে তেওঁলোকে কিন্তু হিন্দু প্ৰশ্নত, নাগৰিকত্ব প্ৰশ্নত তেওঁলোকে কিন্তু আপোচ কৰা নাই, কেবিনেটৰ সিদ্ধান্ত লৈছে। কিন্তু আমাৰ ইয়াত এটা বৰ দুৰ্ভাগ্যজনক, ভেৰি আনফৰ্চুনেট। আমি বাৰু এইটো বিষয়ে আগতে পাতিছোঁ, গতিকে আজি আমি অলপমান সেইটো প্ৰসংগলৈ যাব খোজা নাই। কিন্তু আঞ্চলিকতা মাত মানেতো আৰু অগপ নহয়। ধৰক আৰু এটা কথা হয় সততে, যে অগপত বহুকেইখন পুৰণি মুখ চাই ৰাইজে অলপ আমনি পাইছে, খুব খোলাকৈ ক'বলৈ গ'লে। ধৰক এসময়ত দুৰ্নীতি, নিৰ্লিপ্ততা এইবিলাক অভিযোগ আছিল তেওঁলোকৰ বিৰুদ্ধে। অভিযোগবোৰ বৰ সাধাৰণ নাছিলে, কিন্তু বহুতে আকৌ এতিয়া এই পৰিৱৰ্তিত পৰিস্থিতিত নতুনকৈ মানে নেতৃত্ব দিব পৰাৰ ক্ষমতাও লাহে লাহে হেৰুৱাইছে। আপুনি যিটো কৈছে যে নতুন মুখ আনিব লাগিব, কিয় নাই? আহিব বহুতৰ লগত যোগাযোগ হৈছে, তেওঁলোকক সুযোগ আমি দিব লাগিব, আৰু সুযোগ দিয়াৰ কাৰণে আমি এটা পৰিৱেশ সৃষ্টিও কৰিছোঁ। আৰু মই কৈছোঁ যে পুৰণি আৰু সকলো লগ লাগিয়ে আমি আগবাঢ়িলেহে আমি দলটোক ৰাইজৰ মাজলৈ লৈ যাব পাৰিম। কিন্তু এই অভিযোগ এতিয়াও আছে যে আপোনালোকে তাত মানে সেই সুযোগ যিমান দিব লাগে নিদিয়ে বুলি। তেনেকুৱা হোৱা নাই। মই যিমান পাৰোঁ নতুনসকলক বিশেষকৈ আপুনি নতুনসকলক আপুনি মানে কাম কৰিবলৈ তেওঁলোকক নিশ্চিতভাৱে একদম পুৰা পক্ষপাতি বা প্ৰতিদ্বন্দ্বিতা পক্ষপাতি। আজি আমাৰ থ্ৰেট হয় বুলি ভাবে নেকি? আপুনি নহয়, কিছু নেতাই মানে চাওক, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি কথা এটা আছে ন, যোগ্য ভোগ্য বসুন্ধৰা। থ্ৰেট বুলি ভাবিলে কেনেকৈ হ'ব? তেওঁলোকক সম্পদ বুলি ভাবিব লাগিব। আজি আমাৰ ছিনিয়ৰ চাম, আমাৰ চাম, তাতোতকৈ তলৰ চামৰ আজি চিন্তাধাৰাৰ পাৰ্থক্য আছে। গতিকে সেই ষ্টেজৰ মানুহখিনিৰ মন, ধ্যান ধাৰণা এই নেক্সট ষ্টেজৰ মানুহখিনিয়ে বেছি ভালকৈ পাব। আমাৰ ষ্টেজৰ মানুহখিনি আমি ধৰিব পাৰিম, নতুন মুখ আমি মানুহেও বিচাৰিছে আৰু আমিও সন্ধান কৰি আছোঁ। খুব ভাল কথা। কিন্তু ধৰক আপোনালোকে 855 গৰাকী শ্বহীদৰ কথা অনবৰতে কৈ থকা হয়, যিটো দলৰ গঠন হৈছিল, যাৰ ত্যাগৰ বিনিময়ত প্ৰবঞ্চনা কৰিলে বুলি কোৱা হয়। হয়ও দিয়কচোন,
আপোনালোকে যদি ভুলটো স্বীকাৰ নকৰে বা নেতাসকলে যদি ভুলটোক ভুল বুলি নকয় আৰু ভুলৰ বাবে যদি ক্ষমা নিবিচাৰে এই ক্ষমাই কিন্তু আপোনালোকৰ ওপৰলৈহে নিব, তললৈ নিনিয়ে। এইটো মোৰ বিশ্বাস। গতিকে আপোনালোকৰ হেৰুৱা বিশ্বাসটো কিন্তু অলপ দিনলৈকেও নাছিল। বহুত আপুনি নিজে চাগে বুজিছে, বৰ কষ্ট কৰিবলগীয়া হৈছে, বহুত কষ্ট কৰিবলগীয়া হৈছে। এতিয়া আপুনি এই যে পৰিকল্পনাটো কি অগপৰ যে হেৰুৱা বিশ্বাস? হেৰুৱা বিশ্বাসটো মোৰ লাহে লাহে ঘূৰি আহিছে। পৰিৱৰ্তিত যি ৰাজনৈতিক পৰিস্থিতিত মই অনুভৱ কৰিছোঁ, বিভিন্নজনৰ লগত মত বিনিময় কৰি মই অনুভৱ কৰিছোঁ যে আমি এটা পৰিৱৰ্তন আনিব পাৰিম, চেঞ্জ হ'ব, ৰাইজেও সহায় দিব। কিন্তু আমাৰ ফালৰ পৰা আমি অলপ বেছি কষ্ট কৰিব লাগিব। আমি এখোজ আগুৱাই যাবলৈ হ'লে দুখোজ আমি পিছুৱাই যাব লাগিব। সেই ধৰণৰ প্ৰস্তুতি লৈ পেলাই আমি যদি আগবাঢ়োঁ তেতিয়াহ'লে মই ভাবোঁ যে ৰাইজ আহিব, নতুন মানুহ আমাৰ আঁকোৱালি ল'ব। আঞ্চলিকতাবাদৰ কথাকে আমি আকৌ পাতিম খন্তেক পিছত। আমি আঞ্চলিকতাবাদৰ শক্তিশালী কৰাৰ কথা পাতি আছিলোঁ। দক্ষিণাত্যত আমি দেখিছোঁ আঞ্চলিকতাবাদৰ বিকল্প নাই আৰু তেওঁলোকৰ নেতাসকলক বাদ দি ৰাষ্ট্ৰীয় ৰাজনীতি পৰিচালিত নহয়। একোজন নেতাক কি ধৰণে দিল্লীয়ে গুৰুত্ব দিয়ে আমি দেখি আহিছোঁ। আমি এই বস্তুটো কিয় হেৰুৱাই পেলালোঁ? এসময়ততো আমাকো দি গুৰুত্ব আৰোপ কৰিছিলে, আমি কিয় হেৰুৱাই পেলালোঁ? ইমান সম্ভাৱনা থকাৰ পিছতো এতিয়াতো মানুহৰ আৰু উপলব্ধি হৈছে যে আঞ্চলিক দল নাথাকিলে আমাৰ সৰ্বনাশ হ'ব। কাৰণ এওঁলোকেতো বিক্ৰী কৰি দিছে ন, তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিছে। গতিকে আঞ্চলিকতাবাদ কিয় শক্তিশালী নহয়? ইয়াত শক্তিশালী হ'ব। আপোনাৰ লগত আগতেও পাতিছোঁ, মই আকৌ আজি নতুন পৰিস্থিতি হ'ল, মই আকৌ ঘূৰি যাব লাগিব। এই যে আঞ্চলিক দলটোৰ জন্মৰ মূল লক্ষ্যই আছিল যে অস্তিত্বৰ সংকট সৃষ্টি কৰা বিদেশী নাগৰিকৰ সমস্যাটোৰ আকৌ সমাধান। এই ক্ষেত্ৰত যে আমাৰ দুবাৰ চৰকাৰ গঠন কৰাৰ পাছতো একো নহ'ল, চিনাক্তকৰণ বা বহিষ্কৰণ, সেইটোতে মানুহে আমাক কিছু বেয়া পালে, নাই একো নকৰিলে বুলি ভাবিলে। কিন্তু যিখিনি বাধা আছিল আমাৰ, সেইখিনিও আমি ৰাইজক বুজাই ক'ব নোৱাৰিলোঁ যে আমি কিয় কৰিব নোৱাৰিলোঁ। ৰাইজে ভাবিলে তেওঁলোকৰ পলিটিকেল উইলটোও নাই, ৰাজনৈতিক ইচ্ছাটোৰ অভাৱ আছে। আৰু সেইকাৰণেই ৰাইজে আমাৰ প্ৰতি সমৰ্থনটো প্ৰত্যাহাৰ কৰিলে। আৰু এটা সময়ত অসম গণ পৰিষদ দলে প্ৰধান বিৰোধী দলৰ ভূমিকাৰ পৰাও বঞ্চিত হ'ল, সেই সুবিধা ৰাইজে দিয়া নাই। কিন্তু এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত ৰাইজে উপলব্ধি কৰিছে যে নহয়, আঞ্চলিকতাবাদ আমাক লাগিব। কিন্তু আমি অলপ মানে ঠিক কৰি ল'ব লাগিব, এইটো অলপ সংশোধিত ৰূপত কিন্তু যাব লাগিব। আৰু এতিয়া যুগটোৰো পৰিৱৰ্তন হৈছে, এইটো তথ্য প্ৰযুক্তিৰ যুগ, চিন্তা চৰ্চা ধ্যান ধাৰণা মানুহৰ বহুত পৰিৱৰ্তন হৈছে। গতিকে এই যুগৰ লগত খাপ খুৱাই যদি আমি যাব পাৰোঁ, আৰু আমি চাওক আঞ্চলিক স্বাৰ্থটোৱেই মূল কথা। আমাৰ ৰাজনীতি কৰাৰ আমাৰ ভৌগোলিক চাৰিসীমাটো হৈছে অসমৰ মেপ। আমি অলপ কট্টৰে হ'ব লাগিব। আমাৰ ভাষা কৃষ্টি সংস্কৃতি সম্পদ এইবিলাকৰ প্ৰতি আমি খুব সজাগ হৈ পেলাই আমি নতুন চিন্তাৰে গোটেই কথা বতৰাবিলাক আগুৱাই লৈ যাব। আপুনি কিমান আশা দেখে? মানে মইতো আশা দেখোঁ। চাওক, আপোনালোকে যিটো দলৰ লগত থাকিলে ইমান দিন শাসনত আছে, আজিও আছে, তেওঁলোকেতো এটা সম্পূৰ্ণ সাম্প্ৰদায়িক ৰাজনীতিৰে ধৰ্মীয় মেৰুকৰণেৰে তেওঁলোকে ৰাজনীতি কৰিছে। আজিও নেতাসকলে দাড়ি টুপি এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে। আপোনাৰ তাৰ সভাপতিগৰাকীয়ে আমাৰ গোৱালপাৰা ধুবুৰী এই জেগাবোৰলৈ গ'লে পাকিস্তানত অহা বুলি ক'লে। এনেকুৱা কথা পিছত অসমক যিটো তেওঁলোকে ধ্বংসমুখী এটা ৰাজনীতি কৰিছে, তে আপোনালোকে সেইটো ৰোধ কৰিব। চাওক, এইটো ৰোধ কৰিবই লাগিব। চাওক, আপোনালোকৰ বহুত সংখ্যালঘু মানুহে আপোনালোকৰ মুখলৈ চাই আছিলে যে ধৰ্ম নিৰপেক্ষতা আপোনালোকে ৰক্ষা কৰিব, এইটো আশাত। কংগ্ৰেছত তেওঁলোকক বহুত ঠগিলে, কিন্তু আপোনালোকে সেই সুযোগটো নিদিলে বুলি তেওঁলোকে কিন্তু আক্ষেপ কৰে। নাই, আমি নিদিয়াকৈ থকা নাই। তেওঁলোকৰ মনত এই সন্দেহ বা অবিশ্বাসটো আছে এইকাৰণেই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰজোঁটত আছোঁ। কিন্তু মই এতিয়াও কওঁ যে সঁচাৰ্থত আমি কিন্তু ধৰ্ম নিৰপেক্ষ। কাৰণ অসমৰ সমাজ ব্যৱস্থা, যিটো সামাজিক ব্যৱস্থা, এই সমাজ ব্যৱস্থাটোৱেই ধৰ্ম নিৰপেক্ষ এটা সমাজ ব্যৱস্থা। ইয়াত ইমান ধৰ্মৰ নামত মেৰু বিভাজন
আৰু এনে দৃষ্টিকোণেৰে ৰাজনীতি কৰিবলৈ ৰাজনীতিটো মই ভাবোঁ যে কোনেও টিকাই ৰাখিব নোৱাৰে কেতিয়াও কিন্তু আমাৰ ইতিমধ্যে যিটো আমাৰ ক্ষতি হ'ল তাত সেই ডেমেজটো ৰিপেয়াৰ কৰিব লাগিব সেইখিনি আমি ৰিপেয়াৰ কৰিব লাগিব আজি ধৰক মই বাঘবৰলৈ গৈছিলোঁ বাঘবৰ আজি এওঁলোকেতো সেইবোৰ ঠাইত ধৰ্মীয় অসমীয়া মানুহ নাই বুলিয়ে ক'ব অসমীয়া সমাজৰ অংগ নহয় বুলিয়ে ক'ব খোজে তেনেকৈতো কেনেকৈ হ'ব আমিতো 71 চনলৈকে অহা মানুহখিনি আমি তেতিয়াও চোৱা নাই এইটো হিন্দু নে মুছলমান সেইখিনিক আমিতো মানি লৈছোঁ সকলোৱে গ্ৰহণ কৰি লৈছে গতিকে এতিয়া নতুন কথা কৈ লাভ নাই এতিয়া আৰু অসমীয়া ভাষা সাহিত্যৰ চৰ্চা আছে এইবোৰ হয় চৰ্চা আছে তেওঁলোকেতো এনেকুৱা ক্ষতিকৰ কথা কৈছে যিখন সমাজৰ কাৰণে আপোনালোকৰ আজি বাঘবৰত কি দেখিলে আপুনি নাই বাঘবৰত আমি ভাল ৰেছপন্স কি কয় মানে নাই মানুহে কয় আমি সমৰ্থন দিম AGB প্ৰতি কাৰণ আপোনালোকৰ দিনত কোনো কমিউনেল দাঙ্গা হাংগামাও হোৱা নাই সেইটো কৈছে আমি ভাল পাইছোঁ আৰু ওলাই অহাৰ কাৰণে নিশ্চয় আপোনালোকক এককভাৱে খোলাৰ কাৰণে আৰু ভাল পাইছোঁ এইটো এটা ডাঙৰ কথা আচ্ছা আপোনালোকে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে বহুতে আপোনালোকক ওলাই অহাৰ কথা কয় কিন্তু তাত থাকিও আপোনালোকে যিমান প্ৰতিবাদ সাব্যস্ত কৰিছে ধৰক সেইকাৰণে আপোনাক ভালো পাইছে অকলে নিৰ্বাচন খেলিছে কিন্তু চৰকাৰেতো বিধেয়কখন যিকোনো প্ৰকাৰে গৃহীত কৰিবলৈ সাজু হৈছে আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিবলৈ অলপ সাজু হৈছোঁ কাৰণ গোটেই যোৱা সময়ছোৱাত আমি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দক লগ ধৰিছোঁ আৰু সুকীয়াকৈ আমি JPC চেয়াৰমেনৰ বাদেও সুকীয়াকৈ প্ৰতিজন মেম্বাৰক আমি লগ ধৰিছোঁ সিদিনা JPC যিখন তাত মিটিং হৈছিল শেষৰখনৰ বৈঠক নহয় তাৰ আগৰ বৈঠকখন সেইখনত আমি সভাকক্ষ পাৰ্লামেণ্টৰ সভাকক্ষৰ বাহিৰত গৈ আমি এজনকৈ সাক্ষাৎ কৰি পেলাই আমি তেওঁলোকক কৈছোঁ আৰু মই ভাবোঁ যে আমি এটা পলিটিকেল পাৰ্টি হিচাপে আমি লোৱা যিটো স্থিতি এই স্থিতিত কিছু হ'লেও তেওঁলোকে থমকি ৰ'বলগীয়া হৈছে ইয়াত কোনো সন্দেহ নাই গতিকে আমি চেষ্টা আমি কৰিম আমি হৈ গ'ল যেনিবা ধৰক তাৰপিছততো আপোনালোকৰ পূৰ্বৰ ঘোষিত কথাটো নাই সেইটোৰ পৰা আমি 1 ছেকেণ্ডো ফালো মই কৈছোঁ নাই এইটো একদম স্পষ্ট কথা আমিতো ৰাজপথৰ পৰা পাৰ্লামেণ্টলৈকে লৈ যাম বুলি কৈছোঁ আৰু লৈ যোৱাত আমাৰ সুবিধা হৈছে নহ'লে পাৰ্লামেণ্টৰ সভাকক্ষত গৈ এইবিলাক কৰিবগৈ নোৱাৰিলোহেঁতেন আপোনাৰ ইতিমধ্যে আপুনি স্বীকাৰো কৰিছে যে বিদেশী বহিষ্কাৰত আপোনালোকে ব্যৰ্থ হ'ল দুবাৰ চৰকাৰ থকাৰ পিছতো এতিয়া লাহে লাহে আপুনি সঁচাকৈ মইতো বহুত নেতাক সুধিছোঁ আপোনাকো আজি সুধিছোঁ আপুনি অন্তৰেৰে বিশ্বাস কৰেনে যে বিদেশী বহিষ্কাৰ অসমত সম্ভৱ হ'ব চাওক নে ই এটা ৰাজনৈতিক ইছ্যু হৈ থাকি যাব সম্ভৱ হ'ব এইটো ৰাজনৈতিক ইছ্যু হৈ থাকিলে এইটো সম্ভৱ হ'ব বৰং বেছি জটিল হ'ল দিল্লী চৰকাৰখনৰ দিল্লীত শাসনাধিষ্ঠিত চৰকাৰখনৰ বলিষ্ঠ পদক্ষেপ লাগিব প্ৰথম কথা যে বাংলাদেশক সৈমান কৰাব লাগিব বাংলাদেশ চৰকাৰক সৈমান কৰাব লাগিব যে তেওঁলোকে গ্ৰহণ কৰিব কিন্তু সেইটোতো হোৱাৰ কোনটো দলৰ পৰা আশা আছে আমিতো সকলো দলৰ ভূমিকা দেখিছোঁ আপুনি কি ভিত্তিটো কি আমি যে এইটো হ'ব সমাধান বাংলাদেশৰ লগত চুক্তি হ'ব আৰু বিদেশী বহিষ্কাৰ হ'ব এইটো কথা আজি অসমতো কিবা এটা সামান্য পদক্ষেপ লোৱাৰ লগে লগে চাৰিওফালৰ পৰা নিজৰ হৈছে হৈ যায় আমি NRC ক্ষেত্ৰতো আহিছে বিদেশী কিমান আছে সেইটো এতিয়া সেইখিনি আইডেণ্টিফাই হ'ব লাগিব আমিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তথ্য দিছোঁ এটা সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়ায়ো অসম বিধানসভাৰ মজিয়াত এটা সংখ্যা কৈ আকৌ পিছদিনা সুৰ সলনি কৰিছিল ঠিক তেনেকৈ পাৰ্লামেণ্টত কংগ্ৰেছ চৰকাৰ থাকোঁতো এগৰাকী ৰাজ্যিক গৃহমন্ত্ৰী অসমীয়াৰ স্বাৰ্থটো সকলোতে উপেক্ষিত হৈছে বুলি অসমীয়াৰ স্বাৰ্থটো সকলোতে উপেক্ষিত এইটো দেই কেতিয়াবা মনত বহুত দুখ লাগে কিন্তু আপোনালোকৰ আঞ্চলিক দলেওতো ৰাইজক ভৰসা দিব নোৱাৰিলে নহয় এইটোতো মানি লোৱা ভাল সেইটোতো হয় সেইটোতো হয় NRC কি হ'ব NRC কাম কাজ NRC কাম কাজ NRCটো উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙতে এই কামটো হৈ আছে গতিকে ৰাইজৰো সক্ৰিয় অংশগ্ৰহণ কিন্তু ইয়াত লাগিব ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে এখন শুদ্ধ NRC আমি পাম বুলি আশা কৰিব নোৱাৰি কিন্তু কথা এতিয়াতো ক্লেইমছ এণ্ড অবজেকশ্যন সংখ্যা খুব কম অবজেকশ্যনৰতো কোনো ফালে আগবাঢ়ি অহা নাই আপোনালোকেওতো বিশেষ অবজেকশ্যনৰ আমি কৈছোঁ আমি সকলোতে কৈছোঁ যে আমাৰ যিবিলাক ইউনিট আছে আমাৰ দলৰ ইউনিটবিলাককো কৈছোঁ
তেওঁলোকৰ জৰিয়তে ৰাইজক এই কথা ক'ব কৈছোঁ যে ক্লেইম এণ্ড অবজেকশ্যন দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা কিন্তু নাইতো, অৱস্থা বেয়া। অৱস্থা বেয়া। আৰু NRC কি হ'ব বুলি ভাবে আপুনি? NRCটো এখন শুদ্ধ NRC আমাৰ কাম্য, কিন্তু সকলোৱে লাগিলে সকলোৱে হাত উজান দিলে কিবা এটা হ'ব। কিন্তু ক'ত দিব? অসমতো NRC বুলি কৈ দিয়াৰ লগে লগে চব ভাগ ভাগ হৈ এতিয়া যায়। ডাঙৰ কথা হৈ আহিছে যে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন এইখন পাছ হোৱাৰ লগে লগেতো এইখন বানচালেই হ'ব। সেইটোৱে মই আপোনাৰ পৰা শুনিব খুজিছোঁ। গতিকে এইটোতো বানচাল হ'ব। এতিয়া এহাতে NRCৰ কথা ধৰক বিজেপিয়ে কৈ আছে। কিন্তু JPCত তেওঁলোকেতো একমাত্ৰ, বাকীবিলাকতো যি কাৰণতে নহওক বাৰু, মূল কথাটো অসমৰ নহ'লেও তেওঁলোকেতো বিৰোধী দলবিলাক এফালে গৈছে আৰু একমাত্ৰ বিজেপি এফালে গৈছে। এইটো লক্ষণীয় কথা। গতিকে আপুনি ক'ব খুজিছে কিন্তু ব্যক্তিগতভাৱে যেতিয়া বিজেপিৰ নেতাবিলাকক লগ ধৰা যায় মানে JPCৰে, তেতিয়া তেওঁলোকৰ ইণ্ডিভিজুৱেল অপিনিয়নটো তেওঁলোকে আমাক অলপ বেলেগ বেলেগকৈ কয়, কিন্তু দলীয় অপিনিয়নটো তেওঁলোকে বেলেগ বেলেগকৈ কয়। এইটো বৰ মানি লয়। এনেকুৱা আৰু কথাবিলাক। তাৰমানে ধৰক আপুনি ক'ব খুজিছে যে এইখন যদি আইন তেওঁলোকে আনেই, মানে NRCটো অৰ্থহীন, এইটোতো NRCটো বানচাল হৈ যাব। অসম চুক্তি বানচাল, এইখন বানচাল, গোটেই শেষ। আৰু তেওঁলোকে অথচ বাহিৰত বুজাই আছে যে NRC তেওঁলোকে কৈছে গোটেই। এতিয়া NRC এতিয়া আমি এখন বিৰোধিতা কৰা সকলকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আমাক একিউজ কৰিছে, দেশৰ ডাঙৰ শত্ৰু বুলি কৈছে। যে এইটোতো কেৱল আমাক কোৱা হোৱা নাই, এই যে বিভিন্ন জাতীয় সংগঠনে ইয়াৰ কাম কৰিছে, সংবাদ মাধ্যমেও প্ৰথমবাৰৰ কাৰণে মই এনেধৰণে ওলাই যোৱা প্ৰত্যক্ষ কৰিছোঁ। এইবিলাকতো দেখা নাই নেকি, বা দেখি শুনি কেনেকৈ এই কথাখিনি ক'ব পাৰিছে? মই সেইটোৱে আচৰিত হৈছোঁ। আৰু এওঁলোকেতো এসময়ত আকৌ এই কথাবোৰ কৈছিলে, তাৰমানে তেওঁলোকে যিবোৰ এসময়ত কৈছিলে তাৰ ওলোটা স্থিতি লৈছে সম্পূৰ্ণ। সেই অৰ্থত তেওঁলোকো তেতিয়া শত্ৰুৱে আছিল তাৰমানে। আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ। ইতিমধ্যে মই উল্লেখ কৰিছিলোঁ, কাৰণ দেশৰ সচেতন মহলক, শিক্ষিত সমাজক যিটো কথাই উদ্বিগ্ন কৰিছে, মই আকৌ সুধিছোঁ যে কেন্দ্ৰীয়ত যিখন চৰকাৰ, এইখন স্বৈৰাচাৰী একেবাৰে, আৰু তেওঁলোকৰ দলৰ ভিতৰতেই ডেমক্ৰেচি নাই, কাৰণ অসন্তুষ্ট হৈছে মন্ত্ৰীসকল। দুজন মাত্ৰ মানুহৰ কথাত দল আৰু চৰকাৰ পৰিচালিত হৈছে, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। এতিয়া ধৰক তেওঁলোকে RBI, মই কৈছিলোঁ যে CBI, আপোনাৰ UGC, মিউজিয়াম অথৰিটি, আনকি সুপ্ৰিম কোৰ্টকো সিদিনা প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰিছে। অবাধ এটা হস্তক্ষেপ চলিছে। এই কথাটো এগৰাকী ৰাজনীতিবিদ হিচাপে, আঞ্চলিক দলৰ এগৰাকী মূল নেতা হিচাপে আপুনিতো এই কথাবোৰ নিশ্চয় পৰ্যবেক্ষণ কৰি আছে। গতিকে আৰু বিমুদ্ৰাকৰণ, GST, এইবোৰতো আমি চুপাৰ ফ্লপ। এতিয়া প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টা সেই সময়ত এতিয়া ইয়াৰ কৈছে যে এইটো ভুল পদক্ষেপ এটা কৈছে, আৰু চিফ ইলেকশ্যন কমিশ্যনাৰ ওলাই যাবৰ সময়তো তাৰ বিৰুদ্ধে কৈছে, ডাঙৰ ডাঙৰ অৰ্থনীতিবিদে কৈছে, ৰাজনে কৈছে। আৰু আটাইতকৈ ভাৰতীয় মুদ্ৰা এতিয়া আটাইতকৈ এছিয়াৰ সবাতোকৈ পতনমুখী মুদ্ৰা। আৰু সংবাদ মাধ্যমকো এতিয়া নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। ইয়াতো দেখিছোঁ আমি মূল নেতা দুগৰাকীৰ কথাত এইকেইদিন কিন্তু একদম সংবাদ মাধ্যমক তেওঁলোকে, অথচ যি সংবাদ মাধ্যমৰ বুকুচাত উঠিয়েই তেওঁলোক দিশবোৰ পালেগৈ, তামাম তেওঁলোকৰ কথাবোৰ মানি নোলোৱা সংবাদ মাধ্যমক কঠোৰ সমালোচনা কৰিছে। আপুনি মানে এই বিষয়টো আপুনি কি ধৰণে চাইছে? নাই, আপুনি যিখিনি কথা কৈছে ইয়াৰ সত্যতা আছে, ময়ো তেনেধৰণেই অবজাৰ্ভ কৰিছোঁ। এইটো কিন্তু এখন গণতান্ত্ৰিক দেশত, ভাৰতবৰ্ষৰ লেখীয়া, ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক দেশ, আৰু গতিকে এই ব্যৱস্থাত মই ভাবোঁ যে এইখিনি কথা সাধাৰণ মানুহে খুব সহজভাৱে হজম নকৰিব, তাৰ এটা প্ৰত্যুত্তৰ তেওঁ দিব ৰাইজে, ডেফিনেটলি দিব। গতিকে আপোনালোকে লোকসভাৰ বাবে কৌশল নিৰ্ধাৰণ কৰোঁতে নিশ্চয় কথাবোৰ ভালদৰে বিবেচনা কৰি আমি সিদ্ধান্ত ল'ম। এতিয়া আমি দুটা কথালৈ আহোঁ। বহু প্ৰসংগ আছিলে, কিন্তু আমাৰ সময়ৰ কথা আছে। আপুনি আমাৰ দৰ্শকক চমুকৈ ক'ব লাগিব যে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰত কাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ? অলপ মই প্ৰসংগ সলনি কৰি সুধিছোঁ। আপোনাৰ জীৱনৰ যিটো ৰাজনীতি আপুনি আহিলে, এই কেৰিয়াৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ, আৰু ক'ত ক'ত আপোনাৰ টাৰ্ণিং পইণ্ট আপোনাৰ কেৰিয়াৰৰ? চাওক, মই মানে কি হ'ল, কেনেকৈ হ'ল?
মই আৰম্ভ কৰিছোঁ ছাত্ৰ ৰাজনীতিৰে। মোৰ একেবাৰে এইটোলৈ কোনোবাই ঠেলি পঠিয়ালে নে নাই নিজৰে কিবা দেশৰ প্ৰতি কিবা এটা কৰাৰ তাৰণা? নাই, অসম আন্দোলনৰ সময়তে যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে ৰাজ্যখনৰ ষ্টেটৰ যিটো কজ, এই কজটোক লৈ বিদেশী সেই ইছ্যুটোৱেই ৰাজনীতিলৈ লাহে 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 টানি আনিছে। আৰু মোৰ ঘৰত মোৰ মা দেউতাই কোনোদিনে মানে বাধা দিয়া নাই, সদায় এনকাৰেজ কৰে। আপুনি কেই নম্বৰ? মই ডাঙৰ। মোক সদায় এনকাৰেজ কৰে। মইতো বহুত বিপদসংকুল অৱস্থাও পাৰ হৈছোঁ, কিন্তু কোনোদিনেই মোক ঘৰত কয় এইটো নকৰিবি, এইটো ৰাইজৰ কাৰণে কিবা কৰিলে মোক কৰি খালি সৎভাৱেৰে কৰিবি, এই কথাটো কয়। তো মা, মোৰ দেউতাই যথেষ্ট, দেউতা এতিয়া নাই, তো মায়ে মোক সদায় গাইড কৰে। টাৰ্ণিং পইণ্ট আপোনাৰ কেৰিয়াৰ কি বুলি ক'ম এতিয়া, তো মই নিজে কেতিয়াও ভবা নাই। আপোনাৰ কেনেকৈ আহি পেলাই আপুনি ধৰক কি পৰিস্থিতিত সেই ছাত্ৰ আন্দোলন নামিলে, আহি পেলাই আজি আপুনি অগপ সভাপতি? মই সেই কোনটো মুহূৰ্তত মানে কেনেকৈ মোৰ এটা স্থানীয় গোটৰ পৰা আহি মই ধৰক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমতে সাংগঠনিক সম্পাদক আছিলোঁ, তাৰ পৰা সাধাৰণ সম্পাদক, তাৰ পৰা সভাপতি, তাৰ পৰা এডভাইজাৰ, তাৰ পৰা উত্তৰ পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষ। এনেদৰে আহি আমি আকৌ মই 95-ৰ 9 জুন তাৰিখে মই অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। আপোনাৰ মানে হেৰি নেকি, মই ভাবিছিলোঁ যে সেইটো টাৰ্ণিং পইণ্ট আছিল। মই বহুত বাধাৰো সন্মুখীন হৈছিলোঁ তেতিয়া, কাৰণ মই এইকাৰণেই অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। মই যোগদান কৰিবলৈ যাওঁতেই মই কিছু বাধাৰ সন্মুখীন হৈছিলোঁ, কিন্তু মোৰ বিকল্প নাছিল, কাৰণ মই আঞ্চলিকতাবাদত বিশ্বাসী। গতিকে মই ভাবিছিলোঁ এটা আঞ্চলিক দল এটাতেই দলত যোগদান কৰোঁ। তেতিয়া বেলেগ বেলেগ দলেও কিন্তু সেই সময়ত এপ্ৰ'চ কৰিছিল মোক বিভিন্ন সময়ত যে আহক, কিন্তু মই সেইকাৰণে অসম গণ পৰিষদ দলত যোগদান কৰিলোঁ। আৰু তেতিয়াৰ পৰা মই এজন নিষ্ঠাৱান সৈনিক হিচাপে মই ভাবোঁ যে এজন সৈনিক হিচাপে মই সেৱা আগবঢ়াই আহিছোঁ। আমি এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰসংগ পাতিব লাগিব, সেইটো হ'ল যে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা দিনে দিনে বাঢ়ি আহিছে, কিন্তু আঞ্চলিকতাবাদৰ উত্থান সম্পৰ্কতো মানুহৰ সন্দেহ আছে বৰ্তমান নেতৃত্বৰ পৰা। কিন্তু অকলতো আৰু অগপই নহ'ব। অগপই অকলে অসমত চৰকাৰ গঠন কৰা আজিৰ তাৰিখত, কাৰণ বহুধা বিভক্ত এখন সমাজ, জনগোষ্ঠীসমূহৰ নিজস্ব একোটা ৰাজনীতি আছে, তেওঁলোকৰ আন্দোলন আছে, কাৰ্যসূচী আছে। এতিয়া ধৰক মই এইটো অনুষ্ঠানতে বিশ্বজিৎ দৈমাৰী মই মাতি আনিছিলোঁ, আৰু তেতিয়া তেওঁ এটা বলিষ্ঠ ভূমিকা লৈছিলে সংসদত। কিন্তু মানিব লাগিব, কাৰণ সেই সময়ত তেওঁ যিধৰণে উদাত্ত কণ্ঠৰে ক'লে কথাবিলাক, এইটো আচলতে সেইটোৱে এটা আঞ্চলিকতাবাদ বুলি ক'ব পাৰি, মানে জোৰ প্ৰতিবাদী কণ্ঠ। এতিয়া তেওঁ এটা কথা কৈছিলে ইয়াত যে আঞ্চলিক আমাৰ যিবোৰ শক্তি আছে এইবিলাকৰ মাজত এটা ঐক্য, কাৰণ অকলে আপুনি অসমৰ ক্ষমতা দখল কৰিব নোৱাৰে, সেইবিলাকো একোটা আঞ্চলিক দল, গোষ্ঠীগত। গতিকে BPF, গণশক্তি, ৰাভা গণশক্তি যদিও দুজনক সোমোৱাই লৈছে, কিন্তু বাকী বহুত আছে বেলেগে। এওঁলোক আহিলে, কিন্তু এতিয়া আহি পেলাই তেওঁলোকে পস্তাইছেও, ৰণোজ পেগুৱে। ৰাভা ঐক্য মঞ্চ, তিৱা ঐক্য মঞ্চ, এইবিলাকৰ বুজাবুজিৰ কিবা প্ৰক্ৰিয়া আপোনালোকে ভাবিছে নে কিবা কৰিছে নে কি? এটা আঞ্চলিক শক্তিশালী মানে সকলোৰে এটা ইউনাইটেড ষ্টেণ্ড এটা লাগিব। এই শক্তিবিলাকৰ মাজত পাৰস্পৰিক আণ্ডাৰষ্টেণ্ডিঙেৰেহে আমি মানে আঞ্চলিকতাবাদৰ ভেটিটো ইয়াত আমি সবল কৰিব পাৰিম। কিন্তু আপুনি তাৰ কাৰণে আমি চেষ্টাটো এনেই আমি বিভিন্ন সময়ত কথা বতৰা হওঁ, ইমান গভীৰভাৱে আমি এতিয়া চৰকাৰত থকা অৱস্থাত ইমান ভিতৰলৈ গৈ কথা পতা নাই, যদিও আমাৰ লগত এটা সম্পৰ্ক আছে। কিন্তু আজিৰ পৰিস্থিতিত সেইটো এটা সময়ৰ দাবী, সময়ৰ দাবী, আমি সময়ৰ দাবী বুলি আমি অনুভৱ কৰোঁ। এইটো আপুনি ৰাইটলি কৈছে অজিত দা। আৰু এইটো কেনেকুৱা দেখে আপুনি? ভাল আশা, এইটোতো আমি আশা দেখোঁ, কাৰণ তেওঁলোকৰো কিছুমান সুকীয়া নিজস্ব চিন্তা চৰ্চা, ধ্যান ধাৰণা আছে। মই ভাবোঁ যে সেইসকলৰ লগত আমাৰ পাৰস্পৰিক বুজাবুজিত একো অসুবিধা নাই। আৰু মোক কৈছিলে বিশ্বজিৎ দৈমাৰীয়ে যে আপোনালোকৰ দৰে মানুহে ইমান দিনে আঞ্চলিকতাবাদৰ স্বাৰ্থত আপোনালোকে কথা ক'লে, আপোনালোকে এই ক্ষেত্ৰত আগভাগ ল'ব লাগে, তেওঁৰ অনুৰোধ আছিলে। তেওঁ কিন্তু আগুৱাই আহিব। ময়ো অজিত দা আপোনাক অনুৰোধ জনাওঁ, কাৰণ আপোনালোকে
আজি দীৰ্ঘদিন ধৰি বিশেষকৈ মই আপোনাকো দেখিছোঁ যোৱা দীৰ্ঘদিন ধৰি আপুনি এটা তেনেকুৱা লাইনতেই কাম কৰি আছে গতিকে আপোনালোকৰ তেনে দিহা পৰামৰ্শ আপোনালোকৰ উদ্যোগ আমাৰ কাম্য তেওঁ কৈছে যে মই আগবাঢ়ি আহিম কিন্তু আপোনালোকে অকণমান তেওঁ আগবাঢ়ি আহিলে কেনেধৰণে ল'ব ডেফিনেটলি আমি আদৰণি জনাম আচ্ছা বৰা ডাঙৰীয়া এতিয়া আমি শেষ কৰিব লাগিব খালি আপোনাক শেষত সুধিছোঁ যে পঞ্চায়তৰ নিৰ্বাচনে কি বাৰ্তা দিব অসমৰ ৰাইজক 12 তাৰিখে ৰিজাল্টটো ওলাই লওকচোন অজিতদা যিয়ে নহওক তথাপিও আপোনালোকৰ তাতো পঞ্চায়ত নিৰ্বাচন ধৰি ল'লোঁ ভাল হ'ল ধৰি ল'লোঁ বেয়া হ'ল পঞ্চায়ত নিৰ্বাচনটোৱে নিশ্চয় এটাতো বাৰ্তাটো থাকিবই মেছেজ এটাতো থাকিবই এই নিৰ্বাচনটোৱে মেছেজ এটা দিব সেই মেছেজটো কেনেকুৱা অসমৰ ৰাইজৰ কাৰণে ভাল হ'ব মেছেজটো মই ভাবোঁ যে ভালেই হ'ব ৰাইজে সঠিক সময়ত সঠিক সিদ্ধান্ত লয় গতিকে ৰাইজে মানে এইটো আমি মেছেজ দিবলগীয়া নাই মেছেজ দিব ভোটাৰে গতিকে সঠিক মেছেজ দিব বুলি আমি আশা কৰোঁ আপুনি অলপমান ডিপ্ল'মেটিকেলি বাৰু কথাটো ক'লে কিন্তু আমি ভাবোঁ যে হয় কোনোবা 1 নম্বৰ 2 নম্বৰ যিয়ে নহওক কিন্তু এটা বাৰ্তা এনেকুৱা থাকিব যে ৰাইজক মুখ্য বুলি ভবা শক্তিবিলাকক হয় ৰাইজে নিশ্চয় এটা শিক্ষা এটা দিব এইটো নহয় যে আৰু কোনোবাই 1 নম্বৰ থাকিলে সকলো সেইটো নহয় এই অৰ্থত কৈছে সেইটো নহয় কাৰণ তেওঁলোকৰ যদি কমিও যায় শাসনত থাকি যদি ভোটৰ ধৰক পাৰ্চেণ্টেজ সেইটো এটা ডাঙৰ শিক্ষা সেইটো মই আপোনাৰ পৰা আচলতে সেইটোতো হয় আপুনি এতিয়া বাহিৰে বাহিৰে বৰাকলৈ যাব হয় বৰাকত আপোনালোকৰ কিবা হ'ব বুলি আপুনি ভাবে জানো তো আজিতো মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী এওঁলোকে তাত বৰাকতো আমাৰ এইবাৰ উত্থান হোৱা বুলি আমাক স্থানীয় যিসকল নেতা তেওঁলোকে কৈছে এইকেইদিন যাব পৰা নাই গতিকে যাওঁ তাত ইণ্ডিজিনাছ মানুহখিনি থলুৱা মানুহখিনি নতুনকৈ এটা মোকো মানে এখন সভালৈ মাতিছিলে তাত মই তেওঁলোকে কৈছে যে আমি এতিয়া অলপমান সাহস পাইছোঁ হয় আৰু তেওঁলোকে অলপমান এছাৰ্ট কৰিব খুজিছে হয় সেইটো কথা কিন্তু কৈছে তেওঁলোকে ৰাইট আৰু তাততো বাঙালী মানুহৰ 24%হে ধৰক এৰিয়াত শিলচৰ এইবিলাকত কিন্তু তেওঁলোকৰ থলুৱা মানুহখিনি অলপমান দিন সুপ্ত হৈ আছিলে এতিয়া অলপমান আগুৱাই আহিব খুজিছে তেওঁলোকক আপোনালোকে সহায় কৰক আমি ছাপোৰ্ট কৰিম তেওঁলোকক ছাপোৰ্ট কৰিম আপোনাৰ শুভেচ্ছা থাকিলে ধন্যবাদ বহুত ধন্যবাদ বিভিন্ন সময়ত আকৌ কথা পাতিম নিশ্চয় গতিকে আপুনি আজি ইমান ব্যস্ততাৰ মাজত সভা শেষ কৰি আহি আপোনাৰ কথা আকৌ এতিয়া গৈ থাকিব একো নাই গতিকে ধন্যবাদ জনালোঁ ঠিক আছে ধন্যবাদ